Hello to all my dear student. আজি আমি class 10 NCERT mathematics or trigonometry concept to discuss কৰিম. So প্ৰথমতে আমি trigonometry meaning to discuss কৰিম. Actually trigonometry word to Greek word tri যাৰ meaning হৈছে 3, gon যাৰ meaning হৈছে sides আৰু metron যাৰ meaning হৈছে measure এই শব্দ তিনিটাৰ পৰা ওলাইছে. So trigonometry word toৰ actual meaning to হৈছে 3 sides measure. So trigonometry hoise mathematics or eta important branch so especially jikono eta right triangle side aru angle majot relationship to study kora hoy. Etia ei trigonometry concept to ami amar day to day life ot bibhinno dhorone apply koribo paru. Prothom application to hoise in astronomy trigonometry helps to find out distances of the stars and planet from the earth. So ancient samoyot mainly astronaut bilake আৰ্টৰ পৰা বিভিন্ন প্লেনেট বিলাকৰ মাজত ডিসটেন্স ফাইন্ড কৰোতে ট্ৰাইগোনোমেট্ৰি কনসেপ্টটো ইউজ কৰিছিল. নাও এপ্লিকেশন নাম্বাৰ 2 ট্ৰাইগোনোমেট্ৰি ইজ অলসো ইউজ ইন ইঞ্জিনিয়াৰিং এণ্ড ফিজিক্যাল সায়েন্সেস. সো বৰ্তমান সময়ত ইঞ্জিনিয়াৰিং আৰু ফিজিক্যাল সায়েন্স বিলাকত ট্ৰাইগোনোমেট্ৰি কনসেপ্টখিনি ব্যৱহাৰ কৰা হয়. So in this section we will study how trigonometry is used for the finding of height and distances of various objects without actually measuring it. So mainly আমি class 10 NCERT mathematics ত trigonometry জৰিয়তে কেনেকে বিভিন্ন ধৰণৰ অবজেক্ট বিলাকৰ হাইটস আৰু ডিসটেন্স ফাইন্ড কৰা হয় সেইখিনি আমি ডিসকাস কৰিম. So ইয়াতে আমি দুটা সিচুৱেচন লৈছো. সেই সিচুৱেচনত কেনেকে আমি trigonometry হেল্প লৈ পেলাই ডিসটেন্স ফাইন্ড কৰিব পাৰো বা হাইট ফাইন্ড কৰিব পাৰো হেখিনি ডিসকাস কৰিম. সো প্ৰথম সিচুৱেচনটোত এজন মানুহ আছে. এই মানুহজনে এই বিল্ডিংৰ একেবাৰে ওপৰৰ অংশত চাই আছে. সো এইখিনিকে আমি এটা ৰাইট ট্ৰায়াঙ্গল হিচাপে আমি ইমাজিন কৰিব পাৰো এই সিচুৱেচনটোকে. এতিয়া কুৱেশ্যন এৰাইজ হৈছে যে আমি এই ইনফৰমেশনখিনি ইউজ কৰি পেলাই আমি এই বিল্ডিংটোৰ হাইটটো মেজাৰ কৰিব পাৰিমনে? নাম্বাৰ 1 কুৱেশ্যন. So now we consider the situation number 2. So situation number 2, a boy is looking at the top of a tree. So অর্থাৎ এজন লৰাই গছৰ একেবাৰে ওপৰি অংশত চাই আছে এনেকে. A right triangle is imagined to be made in this situation as shown in the figure. অর্থাৎ এই সিচুৱেচনটোকে আমি right triangle হিচাপে আমি এনেকে ইমাজিন কৰিব পাৰো. এতিয়া now question arises, can the boy find out the distances without actually measuring it? অর্থাৎ এই গছজোপা আৰু লৰাজনৰ মাজত যেটো এডজাসেন্ট ডিসটেন্স বা যেটো ডিসটেন্স হেখিনি আমি একচুয়ালি মেজাৰ নকৰাকৈ ফাইন্ড কৰিব পাৰিমনে? এতিয়া যেটো আমাৰ সিচুৱেচন 1 আৰু সিচুৱেচন 2 এই দুয়োটা সিচুৱেচনতে হাইট আৰু ডিসটেন্সখিনি আমি ট্ৰাইগোনোমেট্ৰি কনসেপ্টৰ সহায়ত ফাইন্ড কৰিব পাৰিম. So before going to find out the distance or height in above situation, we must have idea about the trigonometric ratios. অৰ্থাৎ আমি কেনেকে ট্ৰাইগোনোমেট্ৰি সহায়ত ডিসটেন্স বা হাইট অবজেক্ট বিলাকৰ ভিতৰৰ ফাইন্ড কৰিব লাগে হেখিনি জনাৰ আগতে ট্ৰাইগোনোমেট্ৰিক ৰেশিও মানে কি ইয়াৰ কনসেপ্টটো আমি বুজিব লাগিব. সো এই কনসেপ্টটো আমি নেক্সট ভিডিওত বুজিম. থ্যাংক ইউ এণ্ড হ্যাভ এ নাইস ডে.